আজি হুজাইৰ বাসগৃহত কান্দোনৰ ৰোল উঠিছে। তেওঁৰ দুই কন্যাই মাটিত ভাগৰি শুই কান্দিছে। কুম্ভ মেলাত 25 দিন পূৰ্বে হেৰাইছিলে, আজি 25 দিনো লাপাতা হৈ ৰৈছে এইগৰাকী পুৰুষ 62 বছৰীয়া। অসমৰ ৰাইজে লাখ লাখ শ্বেয়াৰ কৰক যাতে উত্তৰ প্ৰদেশত গৈ ভিডিঅ'টো পায়। কুম্ভ মেলাত 30 কিলোমিটাৰ পোৱাৰ পূৰ্বে মানে তেওঁ ট্ৰেইনৰ পৰা নামিছিলে, তাত সিগনেল ক্ৰচিঙৰ বাবে ট্ৰেইন অকণমান লেট হৈছিলে, যাৰ বাবে তেওঁ অকণমান তাতে নামিছিলে। নমাৰ পাছত হঠাৎ ট্ৰেইন এৰি দিছিলে আৰু তেওঁ তাতে ৰৈ গৈছিলে। আজি 25 দিন আগত কিন্তু তেওঁলোকে কুম্ভ মেলাত গৈ তেওঁলোকে ইতিমধ্যে ঘৰত উভতি আহিছে। কিন্তু বৰ্তমান সময়লৈকে এই শংকৰ দাস, বয়স তেওঁৰ 62 বছৰ আৰু 62 বছৰীয়া এই শংকৰ দাস আজি 25 দিন হৈ গ'ল, মানুহজন অহা নাই। মানুহজনক আচলতে মোবাইল নম্বৰ তেওঁলোকৰ যি 13জনীয়া গ্ৰুপ আছিলে, সেই 13জনীয়া গ্ৰুপৰ প্ৰতিজনক আচলতে বেলেগ বেলেগকে সকলোৰে ঘৰৰ ফেমিলিৰ ইজনৰ সিজনৰ মোবাইল নম্বৰসমূহ তেওঁলোকক আদান প্ৰদান কৰি তেওঁলোকৰ বেলেগে বেলেগে তেওঁলোকক পকেটত দিয়া থোৱা আছিলে। শংকৰ দাসকো ঠিক তেনেদৰে দিয়া থোৱা আছিলে, কিন্তু তেওঁৰ পাৰ্টছত আছিলে টকা আৰু মোবাইল নম্বৰসমূহ পাৰ্টছত আছিলে। আৰু সেই ঠাইত যেতিয়া ক্ৰচিঙৰ সময়ত ট্ৰেইন তাত লেট হৈ গৈছিলে, তাত নমাৰ পূৰ্বে তেওঁ কি কৰিছিলে, সহধৰ্মিনীৰ হাতত পাৰ্টছখন দি মানি বেগখন দি তেওঁ তাত নামি গৈছিলে। নামি যোৱাৰ পাছত আজি 25 দিন হৈ গ'ল, 62 বছৰীয়া এগৰাকী শংকৰ চন্দ্ৰ দাস, হুজাই ডিষ্ট্ৰিক্টৰ এইখন জাহামণ্ডল। তেওঁলোকে আকৌ গাঁৱৰ পৰা 5জনীয়া এটা টিম শংকৰ দাসক বিচাৰি ডাইৰেক্ট উত্তৰ প্ৰদেশ গৈছিলে। তেওঁ উত্তৰ প্ৰদেশ গৈ তেওঁলোকে তাতে আৰু 6 দিন বিচাৰিছে। 6 দিন বিচাৰি তেওঁলোকে ষ্টেচনে ষ্টেচনে, তেওঁলোকে দোকানে দোকানে, বজাৰে বজাৰে এই তেওঁলোকৰ গাঁৱৰ 6জনীয়া টিমে গৈ বিচাৰি ইতিমধ্যে আহিছে। এতিয়া হাহাকাৰ লাগিছে, 25 দিন হৈ গ'ল। শংকৰ দাস 62 বছৰীয়া, আজিলৈকে তেওঁ মানে কোনো খবৰ নাই, লাপাতা হৈ গ'ল। গতিকে যিমান মানুহ আচলতে অসমৰ যিমান মানুহ আছে আপোনালোকে ইমান শ্বেয়াৰ কৰক, একদম প্ৰতি ডিষ্ট্ৰিক্টৰ পৰা, প্ৰতি গাঁৱৰ পৰা, প্ৰতি ষ্টেটৰ পৰা যিসকলে মানে গম পাই আছে তেওঁলোকৰ দৰত, তেওঁলোকৰ আবেগ যিসকলে গম পাই আছে, মানে মোবাইল মানে আপোনালোকে হাতত লওক আৰু এক ফালৰ পৰা আপোনালোকে শ্বেয়াৰ কৰি যাওক। মানে লাখৰ ওপৰত শ্বেয়াৰ হ'ব লাগে। ক'বলৈ গ'লে এতিয়া মানে তেওঁলোকৰ মানে কোনো মানে আৰু ৰাস্তা নাই, ক'ত বিচাৰিব। তাত গৈ তেওঁলোকে ৰেলৱে পুলিচ, তাৰ পুলিচ সকলোকে জনোৱা হৈছে, কিন্তু তেওঁলোকেও বিচাৰি পোৱা নাই শংকৰক। গতিকে এই ফটোখন হাতত লৈ কিছুমানে আধাৰ কাৰ্ডত মই দেখুৱাই দিওঁ অকণমান। এয়া চাওক, শংকৰ চন্দ্ৰ দাস, আপোনালোকে চাওক, এয়া প্ৰথমতে ভোটাৰ আইডিখন চাওক, শংকৰ চন্দ্ৰ দাস। আধাৰ কাৰ্ড চাই লওক আপোনালোকে, এয়া ঠিক আছে, আধাৰ কাৰ্ড শংকৰ চন্দ্ৰ দাস। গতিকে মোবাইল নম্বৰো মই স্ক্ৰীণত দি দিছোঁ, আপোনালোকে মোবাইল নম্বৰত ফোন কৰিব যেতিয়া শংকৰ চন্দ্ৰক কোনোবাই দেখা পায় বা